আজি ৪৫ বছৰ ধৰি হোজাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান অংকুৰ সংঘই ৰঙালী বিহুৰ ভিতৰতে ৰঙালী বিহুটো উদযাপন কৰি আহিছে। এইবাৰো আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সংঘ প্ৰাংগণত অতি উলহ মালহেৰে পৰম্পৰাগত কাৰ্যসূচীৰে ৰঙালী বিহুটো উদযাপন কৰিবলৈ লোৱা হৈছে। আজি পুৱা পতাকা উত্তোলন বিহুৰ পতাকা উত্তোলন কৰে হোজাই অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী ৰঞ্জন কুমাৰ বৰা ডাঙৰীয়াই। লগতে সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ কাৰ্যকৰী সভাপতি বিপুল চন্দ্ৰ শৰ্মা। ইয়াৰ পিছত সুধাকান্ত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্য তৰ্পক হিচাপে ডাক্তৰ শামছুল হক ডাঙৰীয়াই। আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে এই অঞ্চলৰ এগৰাকী বয়োজ্যেষ্ঠ শ্ৰীযুত সুৰেন্দ্ৰনাথ ডেকা ডাঙৰীয়াই। ইয়াৰ পিছতে পৰম্পৰা অনুযায়ী সংঘই অঞ্চলটোৰ ১২গৰাকী বয়োজ্যেষ্ঠ পুৰুষ আৰু মহিলাক ইয়ালৈ আমন্ত্ৰণ জনাই আনি গুৱা তামোল আৰু বিহুগানেৰে সৈতে কনিষ্ঠসকলে সেৱা জনাই বিহুগান যাচে। এই এক আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে আৰম্ভ কৰা এই অনুষ্ঠানটোত উপস্থিত সকলো ৰাইজে অতি আনন্দৰে উপভোগ কৰে। বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লোৱাৰ পাছতে এই বছৰ অঞ্চলটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ৬গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক সংঘৰ তৰফৰ পৰা বিহুৱান আৰু গ্ৰন্থেৰে সৈতে সুভাষিত জনোৱা। অংকুৰ সংঘৰ অন্যতম এগৰাকী সদস্য নীলিম কাশ্যপ বৰঠাকুৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাছকম বিষয়ত ইউনিভাৰ্চিটিৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পাই সোণৰ পদক অৰ্জন কৰাৰ কাৰণে আজি সংঘৰ তৰফৰ পৰা তেওঁকো বিশেষভাৱে অভিনন্দন জনোৱা হয়। ইয়াৰ পিছতে কণ কণ ল'ৰা ছোৱালী আৰু মহিলাসকলৰ মাজত পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হয়। এতিয়া আমাৰ খেল ধেমালি চলি আছে। কাইলৈ আমাৰ দ্বিতীয় তথা শেষ দিন। কাইলৈ আগবেলা পৰম্পৰাগত খেল ধেমালি চলিব, ভেকচন প্ৰতিযোগিতা হ'ব। মহিলাসকলৰ মাজত কলহ ভঙাকে ধৰি বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হৈ থাকিব। তাৰপিছতেই বঁটা বিতৰণী আৰু মুকলি সভাৰ উদ্বোধক হ'ব হোজাই জিলা সাহিত্য সভাৰ সভাপতি পদ্মকান্ত ভৰালী আৰু ইয়াৰ লগতে অন্যান্য বিশিষ্ট অতিথিসকলৰ উপস্থিতিত এই দুদিনীয়া খেল ধেমালিৰ পুৰস্কাৰ বিতৰণ কৰা। খ্ৰীষ্টাব্দ বিষ্ণুপল্লী হোজাই ৭-৮-২-৪ নিশ্চয়কৈ এক বিৰল কৃতিত্ব আৰু উঠি অহা প্ৰজন্ম এখন আজি ফেচবুকৰ পৰা ছ'চিয়েল মিডিয়াত আহিব। বাতৰি কাকতলৈকো আমি পঠিয়াম। হিন্দী, ইংৰাজী, অসমীয়া, বাংলা সকলো বাতৰি কাকতত এই বাতৰি প্ৰকাশ হ'ব।